চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ দপদপনি। দালাল আৰু মণ্ডলৰ মিতিৰালিত মাটিৰ গৰাকীৰ এতিয়া হাহাকাৰ লাগিছে। চক্ৰ বিষয়াৰ কাৰ্যালয়তেই দালালক জবাবদিহি ভুক্তভোগীৰ। মানে এইজন মানুহ প্রত্যেক দিন মানে মন্ডলের খারাপ হয়ে থাকে, আপনাকে 2 দিন কমপ্লেন দেওয়া হল। মানে মানে সব মানুষ মাটি দালালি করে, মানে দালালি করে তাদের ঘুণিয়কর নামত উঠা গেছে। মানে নিজের মাটি আমার দখল 50 বছর দখল করা মাটি, আমার 50 বছর দখল করা মাটি মোৰ দেউতাৰ মাটি, আমাৰ পৰিয়ালৰ মাটি ঘুণিয়কৰ নাম বকুল আছিল। ঢিঙত চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰহে ৰাজত্ব চলে। মোৰ কাম মই কৰিম। আপোনাৰ নাম কি? ফয়জুল। আপোনাৰ মণ্ডল অফিচত কাম কি? মোৰ মাটিৰ কাম, মাটি কেছ চলি আছে। হা মাটিৰ কাম, মাটি কেছ চলি আছে। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আপোনাৰ মাটি কেছত আপুনি মণ্ডল অফিচত ঘূৰি ফুৰে? কোনে কৈছে? হা কোনে কৈছে? যেতিয়ালৈকে প্ৰয়োজন তেতিয়ালৈকে আহিবই লাগিব। মণ্ডল নাথাকিলেও আপুনি অফিচত আহে? আৰু মণ্ডল নাথাকিলে, মণ্ডল থাকে নে নাথাকে এইটো মই কেনেকৈ জানিম? আহিলেহে গম পাম। এই দৃশ্য ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ। এইটো দালাল ফয়জুল হক আৰু মণ্ডল আব্দুল আৱালে মিলি ঢিঙত বেপাৰ চলাইছে। টকালৈ মাটি আনৰ নামত নামজাৰি কৰি দিয়াত এই দুই সিদ্ধহস্ত। সেয়েহে চক্ৰ বিষয়াৰ কাৰ্যালয়তেই দালালক ঘেৰাও ভুক্তভোগী ভূমিৰ গৰাকীৰ। মানে এই দালাল, মাটিৰ দালাল ফয়জুল হক, তেওঁৰ ঘৈণীয়েকৰ নামত 1 মাহ আগত মানে মোৰ মাটিটো তেওঁৰ ঘৈণীয়েকৰ নামত নামজাৰি কৰিলে। মানে গম পাই মানে অফিচত আহিছোঁ এতিয়া, মানে সি মানে ডেইলি 10টাত আহে, 3টাত যায়। মোৰ মাটি তই দালালি কৰি ঘৈণীয়েকৰ নামত কেনেকৈ গ'ল? বকুলা হাছিনটো আমাৰ পৰিয়াল নহয়, বকুলা হাছিন হ'ল বেলেগ মানুহ। ক'ৰ মানুহ? আমাৰ পৰিয়ালৰ একো নহয়। বকুলা হাছিন কেনেকৈ হ'ল? মই 30 বছৰ ধৰি অলৰেডি মই বুক দখল কৰি খাই আছোঁ। দালাল ৰাজ বন্ধ কৰিব লাগে। মানে মাননীয় মুখ্যমন্ত্ৰীক মই এইটোৱে আহ্বান কৰি আছোঁ। নাই, একো বেচা নাই, একো হেৰি কৰা নাই। এতিয়া মোৰ মাটিডোখৰ বেলেগৰ নামত গুচি গ'ল। কোনে কৰিলে? ফয়জুল হকে কৰিলে কামটো। এইটো দালাল ফয়জুল হক আৰু মণ্ডল আব্দুল আৱালে সমীৰুদ্দিন, আব্দুল হাকিম আৰু আব্দুল মাতলেবৰ ভূমি চক্ৰান্তৰে আনৰ নামত নামজাৰি কৰি দিলে। কিন্তু চক্ৰ বিষয়াক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো ভূমিৰ প্ৰকৃত গৰাকীয়ে আজিলৈকে নিজৰ ভূমি ঘূৰাই নাপালে। কাৰণ ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এতিয়া সকলো নিয়ন্ত্ৰণ কৰে দালালে। আজি প্ৰায় 3-4 বছৰ ধৰি মানে মাটি বাৰী কেচকাল লগাই দালাল ফয়জুল হকৰ হতুৱাই মানে আমাৰ মাটি বাৰীখিনি চব মানে উল্টা পাল্টা কৰি দিছে, মানে বেলেগৰ নামত নিছে। আৰু আমাৰ পাৱাৰ দলিল কৰা মাটি ফয়জুল হকক দিছিলোঁ, মানে এই পাৰ্মিশ্যন উলিয়াই মোৰ নামত লিখি দিবৰ কাৰণে টকা 16,000 লৈ আউল মণ্ডলৰ সহযোগত কাক দিছিল? ফয়জুল হক দালালজনে নিছিল মোৰ ঘৰৰ পৰা। কিমান টকা? 16,000 টকা মই গাই গৰু বেছি দিছিলোঁ তাক। তাৰপিছত মানে তাৰ মনে মনে তাৰ ঘৈণীয়েকৰ নামত কৰি ল'লে। নিজৰ সম্পত্তি, পৈতৃক সম্পত্তি মানে ফয়জুল হক দালালৰ ঘৈণীয়েকৰ নামত কৰি দিলে। আৰু এজন মানুহ আছে, মানে থানাটো তাৰ নামত বহুত এজাহাৰ দিয়া আছে, কিন্তু একো কাম নহয়। আপোনালোকে কেছ দিছোঁ, কেছৰ কপিও আছে আমাৰ তাত। এতিয়া প্ৰশ্ন হয়, মাটিৰ দালালৰ বিৰুদ্ধে চৰকাৰে জেহাদ ঘোষণা কৰাৰ পিছতো ঢিঙত কেনেকৈ চক্ৰ বিষয়াৰ কাৰ্যালয়তেই দালালৰ দপদপনি চলিছে? কাৰ আশীৰ্বাদত মণ্ডলে কণ্ডল লগাই আছে? নিষ্ক্ৰিয় আৰক্ষী সক্ৰিয় হ'বনে? ঢিঙৰ পৰা ৰফিকুল ইছলাম, নিউজ লাইভ।